নমস্কাৰ ছাৰ বাইদেউসকল সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে যে এইকেইদিন আমাৰ ইলেকশ্যন ট্ৰেইনিং, ইলেকশ্যন ডিউটিকে ধৰি বিভিন্ন ধৰণৰ ট্ৰেইনিং অনুষ্ঠিত হৈ আছে। সেই অনুষ্ঠিত হোৱা ট্ৰেইনিংবিলাকত আমি এটেণ্ড হ'বলৈ হ'লে আমি বিদ্যালয়ত প্ৰেজেণ্ট থাকিব নোৱাৰিম। সেয়েহে এবচেণ্ট ৰিজনটো আমি কেনেকৈ আপডেশ্যন কৰিব লাগে তাৰ বিষয়ে আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছতে আপোনালোকে গুগলত শিক্ষা সেতু বুলি ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ লগে লগে শিক্ষা সেতু অসম নামৰ এই লিংকটো পাব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই পেজটো দেখা পাব। এই পেজটোত আপোনালোকে ইউজাৰ ID, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট, কেপচা ইত্যাদি ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পিছতে আপোনালোকে লগ ইন কৰি দিব। ইয়াৰ পিছতে এই পেজটো দেখা পাব। এই পেজটো ওপৰৰ ফালে মই চাৰ্কুল কৰি দিছোঁ। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখা পাব। টিচাৰ এণ্ড ষ্টাফ মই ধুনীয়াকৈ চাৰ্কুল কৰি দিছোঁ। তাত ক্লিক কৰি দিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে আপোনালোকে শেষৰ ফালে চাব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন। তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পৰৱৰ্তী পেজ হিচাপে এই পেজটো দেখা পাব। আপডেট ৰিজনত মই চাৰ্কুল কৰি দিছোঁ। তাত ক্লিক কৰি দিব। আপডেট ৰিজনত ক্লিক কৰাৰ লগে লগে এই পেজটো দেখা পাব। আপডেট এবচেঞ্চ ৰিজন, ষ্টাফ ফ্ৰম ডেট টু ডেট, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আপোনালোকে উপস্থিত থাকিব নোৱাৰিব মেনশ্যন কৰি দিব। এবচেণ্ট ৰিজনটো লিখি দিব। মোৰ ট্ৰেইনিং আছিলে বাবে ট্ৰেইনিং দিছিলোঁ। আপলোডিং ফাইল, তাত আপোনালোকে মোৰ ইলেকশ্যন ট্ৰেইনিং আছিলে, সেই ইলেকশ্যন ট্ৰেইনিঙৰ লেটাৰখন মই ইয়াত আপলোড কৰি দিছিলোঁ। তাৰপিছত আপোনালোকে তলত ছাবমিট বটনটো ক্লিক কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকে এনেকৈ দেখা পাব এবচেণ্ট ৰিজন কেপচাৰ্ড ছাকচেছফুলি, চাৰ্জেছ উইল ৰিফ্লেক্টেড ইন 1 hour। তাৰপিছতে আপোনালোকে আকৌ টিচাৰ এণ্ড ষ্টাফত যাব লাগিব। তাত গৈ একেবাৰে তলত আগৰ নিচিনাকৈ এবচেণ্ট ৰিজন আপডেশ্যনত যাব লাগিব। তাত গৈ আপোনালোকে ইয়াৰ পিছতে এই পেজটো দেখা পাব এপ্ৰুভ এণ্ড ৰিজেক্ট। হেড টিচাৰসকলে ইয়াত এপ্ৰুভ কৰি দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ৰিজনটো মেনশ্যন কৰিব লাগিব। মই মোৰ ৰিজনটো ইলেকশ্যন ডিউটিয়ে দিছিলোঁ, যিহেতু মোৰ ইলেকশ্যনৰ কামেই আছিলে। তাৰপিছত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব এপ্ৰুভ ছাকচেছফুলি, মানে আপোনালোকৰ গোটেই এবচেণ্ট ৰিজন আপডেশ্যন প্ৰক্ৰিয়াটো সুকলমে সমাপ্ত হ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন।